মোৰ কাৰণে বদৰুদ্দিন আজমল মোৰ ঘৰত থকা মেকুৰীটোতকৈ বেলেগ একো হ'ব নোৱাৰে। যেনেকৈ আজান বন্ধ কৰিম তেনেকৈ গৰু কটাও অসমত বন্ধ হ'ব লাগিব। আমি নিজে এখন আবেদন তেওঁলোকৰ ওচৰত জনাম যে লাউড স্পীকাৰ বন্ধ হ'ব লাগিব আজানৰ সময়ত। তাৰ প্ৰক্ৰিয়া আজিৰ পৰা আমি আৰম্ভ কৰিম। যে আজানৰ নামত লাউড স্পীকাৰ বন্ধ হ'ব লাগিবতো বন্ধ হ'ব লাগিব। আৰু আমি এইটোও কৈছিলোঁ যে সেইটো বিষয়ে এক জনমত গঠন কৰিবলৈ আমি অসমৰ বিভিন্ন ঠাইত আমি চৰকাৰীভাৱে আবেদন জনাম। কাৰণ এই আজানৰ নামত যি লাউড স্পীকাৰ ব্যৱহাৰ কৰিছে সি আমাৰ সংবিধানৰ 19 নম্বৰ অনুচ্ছেদৰ 1 আৰু তাৰ কৰ যিটো কথা আছে যে আমাক কোনেও বাধ্য কৰি শুনা শ্ৰোতা সজাব নোৱাৰে, সেইটো ভায়লেট কৰিছে। তাৰমানে ইছলামৰ আজানত ব্যৱহাৰ কৰা লাউড স্পীকাৰে সংবিধানৰ 19(1)A সেই অনুচ্ছেদটো, সেই আৰ্টিকলটো, সেই ছেকশ্যনৰ সেই আৰ্টিকলটো ভায়লেট কৰিছে। মানে লাউড স্পীকাৰ আজানত ব্যৱহাৰ কৰা লাউড স্পীকাৰ আমাৰ সংবিধান অৱমাননা কৰিছে। তাৰোপৰি সুপ্ৰিম কোৰ্টে এটা ৰায়দান দি থৈছে 2000 চনত, য'ত কৈছে এই লাউড স্পীকাৰে নইজ পলিউশ্যন এক্ট, নইজ কণ্ট্ৰল এক্ট ভায়লেট কৰিছে, এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট ভায়লেট কৰিছে। এই গোটেই কথাবোৰৰ কাৰণে আজি আমি সেইভাৱেই চৰকাৰীভাৱেই আৰু আমি পদ্ধতিগতভাৱেই সংশ্লিষ্ট মহলৰ ওচৰত আমি আবেদন জনাম। ইয়াতো আমি আজি 6 গাঁৱত আপোনালোকৰ চাৰ্কুল অফিচত আমি এই বিষয়ে এখন আবেদন জনাম। আজি প্ৰথমখন আবেদন আমি ইয়াত জনাম যে ইয়াত অন্তত এইখন আবেদন আমি কামৰূপ জিলাৰ কাৰণে জনাম। এওঁৰ থ্ৰুৱেদি আমি কামৰূপ জিলাৰ উপায়ুক্তলৈ জনাম। এইখন তাতে আৰম্ভণি ইয়াৰ পৰাই হৈছে, মা চন্দিকাৰ পৰাই হৈছে, ইয়াৰ পৰাই আৰম্ভ হ'ব লাগিব। কাৰণ আপোনালোকে জানে মা চন্দিকাৰ শক্তি জানে, আৰু চানসাগৰৰ আমাৰ যি সদাগৰৰ যিখিনি কথা আছে সেইখিনিও আপোনালোকে নজনা নহয়। আমাৰ এই ঐতিহ্যক যাতে কোনেও কুঠাৰঘাত কৰিব নোৱাৰে। যেনেকৈ আমাৰ এজন সতীৰ্থক যেনেকৈ কৰিছে প্ৰফুল্ল কলিতাক দেখা পাইছে, তেওঁৰ চকুৰ পানী আজি যদি বেলেগে বুজি নাপায়, আমিতো বুজিবলৈ আহিছোঁ, আমিতো ওলাই আহিছোঁ, সেইখিনি কথা আপোনালোকক কৈছোঁ। যেনেকৈ আজান বন্ধ কৰিম তেনেকৈ গৰু কটাও অসমত বন্ধ হ'ব লাগিব। আমি 15 দিন সময় দিছোঁ অসম চৰকাৰক। অসমত গৰুৰ নামত যি বেপাৰ চলি আছে, গৰু কটাৰ নামত, কোনোবা খাদ্যবস্তুৰ নামত গো হত্যাৰ যি ৰমৰমীয়া বেপাৰ চলিছে, আপোনাৰ কিবা নলবাৰীৰ মোকালমোৱা বুলিয়েই কওক, আদাবাৰী বুলিয়েই কওক, নলবাৰী জিলাৰ বা বৰপেটা জিলাৰ আপোনাৰ কয়াকুছিতেই কওক, বাইহাটা চাৰিআলিতেই কওক, গুৱাহাটীৰ 6 মাইল বুলিয়েই কওক, আৰু য'তেই নকওক অসমৰ বিভিন্ন ঠাইত ইমানবোৰ নাম লোৱাটো মোৰ কাৰণে বৰ সহজ নহয়। নগাঁৱতো আপোনাৰ মাজতে কিছু বিৰোধো হৈছিল গো মাংস কাটা, য'তেই হৈছে আমি চৰকাৰলৈ 15 দিনৰ সময় দিছোঁ যে আপোনালোকে এই অবৈধভাৱে আৰু ইলিগেলি যিটো গো হত্যাটো অসমত পাৰ্মিছেবল নহয়, এইটো যদি অনাগত 15 দিনৰ ভিতৰত গো মাংস কটা দোকান যদি অসমৰ পৰা নোহোৱা হৈ নাযায়, তেতিয়াহ'লে কিন্তু যিকোনো পৰিস্থিতিৰ প্ৰস্তুত হ'বলৈ আপোনালোক প্ৰস্তুত হৈ থাকক। মোৰ কাৰণে এই বদৰুদ্দিন বা পাকিস্তানৰ বিষয়তকৈ মোৰ হিন্দু সমাজৰ সুৰক্ষাৰ কথাটো প্ৰথম আৰু প্ৰাধান্য। সেইটো মোৰ কাৰণে প্ৰথম কথা, যাক মই মূল বিষয় হিচাপে লৈছোঁ। কোনোবা বদৰুদ্দিন আজমল আহিছে, পাকিস্তান জিন্দাবাদ দিছে, এইবোৰ ৰাজনীতি কৰা বিষয়। মই ৰাজনীতি কৰিব খোজা নাই। মোৰ কাৰণে বদৰুদ্দিন আজমল মোৰ ঘৰত থকা মেকুৰীটোতকৈ বেলেগ একো হ'ব নোৱাৰে। যেনেকৈ আমি কেতিয়াবা মাছ এটুকুৰা দিওঁ, আহে দৌৰ মাৰি আহে, মাছ টুকুৰা দি খেদা মাৰি দিওঁ, গুচি যায়। বদৰুদ্দিন আজমলক মই তেনেকুৱা বুলিয়েই ব্যৱহাৰ কৰোঁ। কাৰণ ইলেকশ্যনৰ সময়ত আহি ক'ৰবাৰ পৰা ওলাই আহি যেনেকৈ মাছৰ গোন্ধ পাই মেকুৰী আহে, ইলেকশ্যনৰ গোন্ধ পাই বদৰুদ্দিন আজমল আহে। ইলেকশ্যন শেষ, না সমষ্টিয়ে দেখা পায় না অসমে দেখা পায়। সেইকাৰণে কৈছোঁ মাছৰ গোন্ধ পাই মেকুৰী অহাৰ নিচিনা বদৰুদ্দিন আজমল সকলো ইলেকশ্যনৰ সময়ত সেই পৰিৱেশটো, ইলেকশ্যনৰ গোন্ধ পাই দৌৰ মাৰি আহে, আৰু মাছ শেষ হ'লেই মেকুৰী দৌৰ মৰাৰ নিচিনা, মেকুৰীয়ে গৃহস্থক খেদি দিয়াৰ নিচিনা এনেকৈ অৱস্থা তেওঁলোকৰ হ'ব। আৰু যেদিনাই অসমত হিন্দু সমাজ যিধৰণে আজি জাগ্ৰত হৈছে, এই চেতনা যদি অব্যাহত থাকে, আৰু ৰাখিব লাগিব, ৰখাটো দায়িত্ব আমাৰ, তাৰপিছত বদৰুদ্দিন আজমলহঁতৰ নিচিনা মানুহবোৰৰ থাকিবলৈ জেগা নোহোৱা হ'ব। তেওঁলোকে লুকাবলৈও, মুখখন লুকুৱাবলৈও তেওঁলোকে মহিলাই হিজাব পিন্ধাৰ নিচিনা তেওঁলোকেও হিজাব পিন্ধিব লাগিব তেতিয়া। আচলতে আজি জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰাৰ অংশ হিচাপে আমি 6 গাঁৱলৈ আহি চান সদাগৰৰ যেতিয়া মেৰঘৰ পালোহি, তেতিয়া এটা বস্তু মোৰ 2 ধৰণৰ অনুভৱ হৈছে। প্ৰথম, জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰাটো যদি আমি নহ'লোহেঁতেন, এই যাত্ৰা যদি আমি আৰম্ভ নকৰিলোহেঁতেন, তেতিয়া হয়তো অসমৰ বহু কথা আমি নাজানিলোহেঁতেন। আৰু দ্বিতীয় কথাটো হৈছে, আজি এই মেৰঘৰৰ প্ৰসংগটোৱে যদি কওঁ, 11 শতিকাৰ নহয়, 11 শতিকাৰ বা তাৰো আগৰ, কিন্তু সেই সময়ত বিষয়বোৰ আজি আমি ধৰি ৰাখিব পৰা নাই। যেনেকৈ আমাৰ
হিন্দু ধৰ্ম সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ কোনো বিষয় আজি আমি ধৰি ৰাখিব পৰা নাই। আজি সেই মেৰ ঘৰটো তাৰ এটা উদাহৰণ। কিয়নো পিছত মোগল আহিল, আমি মোগল আহিলে ভাৰতখন বুলি ভাবোঁ, ব্ৰিটিছ আহিলে ব্ৰিটিছৰ পিছৰ ভাৰতখন বুলি ভাবোঁ, তাৰপিছত কংগ্ৰেছে চৰকাৰ কৰিলে তাৰ পিছৰ ভাৰতখন বুলি ভাবোঁ। কিন্তু মোগলৰ আগত অহা, ব্ৰিটিছৰ আগত অহা, ব্ৰিটিছৰ আগত থকা সেই ঘটনাবোৰ, সেই বিষয়বোৰ আমি কিন্তু অপ্ৰাসংগিক বুলি বিবেচনা কৰোঁ। সেইকাৰণে মোৰ আটাইতকৈ দুখ লাগিছে যে ব্ৰিটিছেও আহি ভাঙি শেষ কৰি থৈ গুচি গ'ল আমাৰ সভ্যতা সংস্কৃতিক। কংগ্ৰেছেও আহি শেষ কৰিলে, কংগ্ৰেছে সংৰক্ষণৰ কোনো ব্যৱস্থা নকৰিলে। এতিয়াও আপোনালোকৰ বিধায়ক কংগ্ৰেছৰ 2 বছৰ দেখিলোঁ, তাৰ আগতো বেলেগ বিধায়ক আছিল, কিন্তু মেৰঘৰ এই অৱস্থাতে পৰি থাকিল। এতিয়াও সেই মেৰঘৰটো এনেকুৱা লাগিছে যেন আমিও ক'ৰবাত ডাষ্টবিন, লেতেৰা পেলোৱা পুখুৰীৰ খালৰ নিচিনাকৈ ব্যৱহাৰ কৰি আছোঁ। নগঞাবাসী যিসকলে কয় আমি অসমীয়া, আমি হিন্দু নহয়, তেওঁলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বটদ্ৰৱত থানক অপমাননা কৰিছে। আৰু শিৱসাগৰবাসী যিসকলে কয় আমি অসমীয়া, আমি হিন্দু নহয়, আমি জাতীয়তাবাদী, তেওঁলোকে আহোমে প্ৰতিষ্ঠা কৰি থৈ যোৱা সেই শিৱদৌলক অপমানিত কৰিছে। গতিকে এতিয়া কোনে কাক অপমানিত কৰিছে আপোনালোকে ভাবক। আৰু যেতিয়া আমি হিন্দু হ'ব পাৰিম, তেতিয়া সকলো একত্ৰিত হ'ব, সকলো জাতি জনগোষ্ঠী সকলো একাকাৰ হ'ব, আৰ্য অনাৰ্য সকলো একত্ৰিত হ'ব। এই যাত্ৰা আমি কৰিছোঁ। ইয়াৰ পৰাই কৈছোঁ চান সদাগৰ এইখিনি সংৰক্ষণৰ কাৰণে আমি এক জনমত গঠন কৰি তুলিব লাগে। এই যদি চান সদাগৰৰ মেৰঘৰ সংৰক্ষিত হৈ নাথাকে, তেতিয়াহ'লে আমাৰ হিন্দু সভ্যতা সংস্কৃতি, অসমীয়া জাতীয় বোধো আমাৰ সংৰক্ষিত হৈ নাথাকিব। ইয়াৰ পিছত আমি চক্ৰ বিষয় কাৰ্যালয়লৈ যাম। আমি যিটো কৈছিলোঁ আজানত লাউড স্পীকাৰ বন্ধ হ'ব লাগিব, আৰু সেই বন্ধ কৰিবলৈ আমি অফিচিয়েলি প্ৰথম কাৰ্যক্ৰম হিচাপে আমি চক্ৰ বিষয় কাৰ্যালয়ত আমি এখনি মেমৰেণ্ডাম আচলতে নহয়, আমি এখনি আমাৰ ফালৰ পৰা আমি যে আৰম্ভ কৰিছোঁ প্ৰক্ৰিয়া, মেমৰেণ্ডামৰ নিচিনা এখনি কাগজ আমি তেওঁক দিম, আৰু আমাৰ সতীৰ্থসকলৰ স্বাক্ষৰ থকা আমি নিজে এখন আবেদন তেওঁলোকৰ ওচৰত জনাম যে লাউড স্পীকাৰ বন্ধ হ'ব লাগিব আজানৰ সময়ত। তাৰ প্ৰক্ৰিয়া আজিৰ পৰা আমি আৰম্ভ কৰিম।